গাইজ আপোনালোকে আমাৰ গান মোৰ প্ৰতি বহুত 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 মৰম দিছে, সেইবাবে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰহিম ৰাজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি দুয়ো মানে এই গানটো আছিল প্ৰথম কৰা গান, একেলগে কৰা গান, প্ৰথম কৰা গান আছিল। আপোনালোকে বহুত মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। গাইজ আজিৰ এই ভিডিঅ'টো তাৰে ওপৰত নহয়, আজি আমি তাৰমানে এঠাইত যাবলৈ ওলাইছোঁ। ক'ত যাওঁ আপোনালোকক গোটেইখিনি ক'ম। গাইজ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ, মানে কোন যাব, ক'ত যাই আছোঁ আপোনালোকক অলপমান পিছত জনাই আছোঁ। গাইজ মানে আমি এটা জেগাত যাম, ক'ত যাম এতিয়া আপোনালোকক কৈ আছোঁ। আমাক ক'ত যাম, টিকু ভাই ক'ত যাব? আমি গাছলেণ্ড যাম আজি, মানে গ্ৰাছলেণ্ড ক'ত আছে এইটো? ধমধমাত ভাৰী লৈ আছে যি গাছলেণ্ড। আচ্ছা, তাত যোৱা হ'ব। মানে আমাৰ লগত আছে এই গোটেই সোপা আছে, এয়া আছে মুনু আছে, ঋতু আছে, কিবা কবা নেকি? নাই নাই, তাতে যাই কম। আচ্ছা তে গাইজ আমি যাই থাকো। গাইজ মোৰ গাড়ীখন লৈ যোৱা মানে প্ৰথম বাহিৰত যাম, এইখন গাড়ী লৈ মই প্ৰথম যাম। মোৰ গাড়ীখন বহুত দূৰলৈকে কোনো দিনে নিয়া হোৱা নাছিল, লং ডিষ্টেঞ্চত আমি যোৱা নাছিলোঁ। মোৰ গাড়ীখন চলাব আমাৰ নিতুল ভাইয়ে চলাব। অ'কে ঠিক আছে। গাইজ আমি যাত্ৰা আৰম্ভ কৰিলোঁ, মোৰ গাড়ীখন নিতুলে চলাইছে আৰু সেইফালে আছে গোটেই সোপা আছে। আমি যাম আজি গ্ৰাছলেণ্ড। গাড়ীত মই প্ৰথম দিনা আজি যাই পোৱা নাই আগতে। নলবাৰীৰ ধমধমাত আছে গ্ৰাছলেণ্ড, আপোনালোকক দেখুৱাই আছো কি হয়। আজি ধমাকা ভিডিঅ' হ'ব। অ'কে গাইজ আৰু মই কণ্টিনিউ ভিডিঅ' দিম, যিহেতু মোৰ ইউটিউব প্ৰায় $90 মান সোমালে আৰু $10 হ'লে গাইজ মই ইউটিউবৰ পৰা ফাৰ্ষ্ট পেমেণ্ট পাম। আপোনালোকক ফাৰ্ষ্ট পেমেণ্ট পালে সেয়াও দেখুৱাম। এটা খানা হ'ব, ধমাকা খানা হ'ব ফাৰ্ষ্ট পেমেণ্ট পোৱাৰ দিনা, সেয়াও দেখুৱাম আপোনালোকক। আজি এনে অকণমান মানে লগৰকেইটাৰ লগত হঠাৎ এটা প্লেন হ'ল গ্ৰাছলেণ্ড যায় বুলি। গ্ৰাছলেণ্ড এতিয়া বৰ্তমান ইনষ্টাগ্ৰাম ফেচবুকত ভাইৰেল হৈছে, গতিকে সেইটো আপোনালোকক দেখুৱাবৰ কাৰণে আজি আহিলোঁ। ভিডিঅ' চিডিঅ' বনোৱাৰ কাৰণে বেছি সুবিধা নাপাওঁ বা সময়ো নাপাওঁ, আজি অলপ সময় লৈ পেলাই আহিছোঁ আপোনালোকক গোটেইখিনি দেখুৱাম আজি। আমি আহি ধমধমাৰ ৰাস্তা পদূলি চাব পাৰে, খুব সুন্দৰ ৰাস্তা পদূলি। মানে মই আগতে বহুত এবাৰ আহিছোঁ, কিন্তু ইমান ৰাস্তা পদূলি ইমান এটা ভাল নাছিল। আৰু এইফালে চাব পাৰে কনষ্ট্ৰাকশ্যন কাম চলি আছে। আমি আৰু বেছি টাইম নাই, আমি ধমধমাৰ সম্ভৱতঃ এইটো ধমধমাৰ চকটো পালোঁ। চকটো পাই তাৰ পাছত আৰু কোনফালে যাব লাগে, আমাৰ আগৰকেইটা মানে লগৰকেইটা আগৰ পিনে গুচি গৈছে। আমি ভালকে এতিয়া লোকেশ্যনটো পোৱা নাই, ক'ত আছে সিহঁতক ফোন মাৰিব লাগিব। লাইভ লোকেশ্যন দিছে, আমি এতিয়া ৰাস্তা হৈছে, মানে আমি গোটেইকেইটা আমি দুজনে অলপ পিছ পৰিছিলোঁ, বাকীকেইজন আগত গৈছিল। এতিয়া আমি লোকেশ্যন বিচাৰি পোৱা নাই, কোনফালে যাব লাগে, সকলোৱে যাব লাগে ভালদৰে জানা নাই। এতিয়া আমি ধমধমা চকত ৰখি আছোঁ। চিনি পাইছে না? হা চিনি পাইছে? আগত আৰু মোক এখন এনেকৈ কৈছিল যে এখন দলং আছে, দলংখন পাৰ হৈ পিনে ৰাইট চাইডে যাব দিছিল। সেই দলং সেইখন এৰি থৈ আহিলোঁ। মই আৰু এবাৰ ফোন মাৰোঁ। দাৰাগো নহয়, গ্ৰাছলেণ্ড ক'তো ৰ গ্ৰাছলেণ্ড কোন পিনে যায়? আচ্ছা ক'ত আছা তত? এইখন ধমধমা হায়াৰ ছেকেণ্ডেৰী স্কুল। মই এইখনত মানে ADR দিব আহিছিলোঁ। মোৰ এতিয়াও মনত আছে, সেই ৰুমটোত মই ADR দিছিলোঁ, ভালদৰে মনত আছে, চাব পাৰে। আমি দলং এখন এৰি থৈছোঁ, দলংখন কাষেদি সেইটো ৰাস্তা দি সোমাই যাব লাগে। গ্ৰাছলেণ্ড এইপিনে যাব পাৰি নেকি? গ্ৰাছলেণ্ড এই যে আগেদি যাব লাগিব নেকি? এই মইছো না বহুত আগেদি যাব লাগিব। এপানে নহয়, এপানে নহয় কেনে এৰা এৰি হ'ব নালাগে, মানে কি ক'ম আৰু উপায় নাই। অলপ ৰখিব লাগে, সেই নিহত ৰখিব লাগে, আগলৰ দৰে যাই থাকে। তাকেতো গাইজ আমি কোনফালে সোমাই দিছো আকৌ হিচাপে নাই, মানে এটা ৰাস্তাৰে লোকেশ্যন দিছে, সেই লোকেশ্যনটোতে আহি আছো, কিন্তু আমি হেৰি পোৱা নাই। কিমান দূৰ আহিলো, সিহঁতক ফোন কৰিলো। আমাৰ যিকেইটা লগৰকেইটা আছিল, কেইটামানে বা আগতে যাই গ্ৰাছলেণ্ডত ফটো উঠিব ধৰিছে আৰু আমাৰ কেইটামানে ৰখি আছে। এতিয়া ক'ত কেনেকৈ যাব লাগে আমি ভালদৰে নাজানো, কি হ'ব এতিয়া চাই থাককচোন, আপোনালোকক কৈ আছো। সেই পথাৰৰ মাজে মাজে আহিলো, মানে আমাৰ ৰাস্তাটো একেবাৰে ভুল হৈছে, ক'ত গৈছে আকৌ হিচাপ নাই। সেই পথাৰৰ মাজে মাজে আহিলে এই ৰাস্তাটো পালো। এতিয়া কি পাওঁ সিহঁতক ফোন কৰিব লাগিব।
গাইজ আমাৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকক জনাই আছো আমি মানে চাৰিখন গাড়ী লৈছিলো না চাৰিখন মানে চাৰিজন মানুহে চাৰিখন গাড়ী লৈ ক'ত কোনে গৈছে হিচাপ নাই আমি প্ৰথমতে আমি আহি লোকেশ্যন পাইছো বাকী কেইজনে ক'ত আছে কোন ক'ত আছে তেতিয়া লাইভ লোকেশ্যন দি আছো গাইজ আপোনালোকক মই দেখুৱাই আছো চব বুকে লাইভ লোকেশ্যন দিব লগা হৈছে মানে চবতকে ফাৰ্ষ্ট আমি আহি পালো এতিয়া ফোন কৰি আছে মই আপোনালোকক দেখুৱাই আছো লগৰটোৱে ফোন কৰি আছে হেল্ল' আমি মাথাউৰিৰ ওপৰত আছো আমি গাইজ আমি গ্ৰাছলেণ্ডত নামি দিলো এণ্টাৰ কৰি দিলো চাব পাৰে ইয়াতে আহি মানে কি বেলেগ একো নাই কেইডালমান ঘাঁহ আছে এই ভিতৰৰ ফালে যাওঁ ভাল লাগে এনে পৰিৱেশটো ভাল এই চাব পাৰে এইফালে ফটো উঠি আছে আমি ফটো উঠিম মানে চবতকে ফাৰ্ষ্ট আমি আহি পালো না আমাৰ লগৰকেইটা কোনে ক'ত গৈছে হিচাপ নাই আমাৰ একেবাৰে অৱস্থা বেয়া দক তথাপি আমি আহিলো চাব পাৰে এই ফটো উঠি আছে এইফালে চাব পাৰে চাৰিফালে ফটো উঠাৰ কাৰণে সুন্দৰ প্লেচ আৰু ভাল প্লেচ আমি এতিয়া ফটো উঠিম মোবাইল চোবাইল আইফোন চাইফোন আমাৰ লগত আছে গতিকে আমি ফাৰ্ষ্ট ফটো উঠিম গতিকে আপোনালোকক দেখুৱাই আছো আৰু সিহঁতে কেনেকুৱা সিহঁতৰ ৰিয়েকশ্যন সেইবিলাকো আপোনালোকক দেখুৱাম চাব পাৰে চেষ্টা কৰিম য়েছ চাব পাৰে ফটো উঠি আছে নাজানো সিহঁতে 82 কিলোমিটাৰ সেই সোমাই গৈছে চাব পাৰে কি সুন্দৰ পৰিৱেশটো ভাল লগা ফটো উঠি আছে গাইজ চাব পাৰে কি সুন্দৰ পৰিৱেশ মানে এই সূৰ্যটো যদি অলপ ডুবি দেখি লয় তেতিয়া বেছি ভাল লাগি দেখি লয় কিন্তু এতিয়া সূৰ্যটো নাই যিহেতু মেঘ দি আছে কিন্তু তথাপিও নাজাৰাটো আপোনালোকে চাই লওক সুন্দৰ নাজাৰা এয়া চা ভাল লাগে সুন্দৰ পৰিৱেশ ভাল লাগে বহুত ভাল লাগিছে মই আহিলে কিন্তু বহুত ভাল লাগিছে এয়া চাওক আপোনালোকে দেখুৱাই দিব এয়া কি সুন্দৰ পৰিৱেশ একদম মনোমোহা দৃশ্য প্ৰাকৃতিক দৃশ্য আমাক সৰুতে আঁকিব দিলে এনেকুৱা দৃশ্য আঁকিলো হেঁতেন মই সৰু থাকোতে খা চাক আমাৰ তাতে গৰু খাই ন কৰি ভাল মানে এইখিনি ফটো উঠিলো মানে এতিয়া অলপ বেলেগ লোকেশ্যনত যাম এই সেইটো চাইডে যাম আপোনালোকক দেখুৱাই আছো মানে সিহঁতে এতিয়াও আহি পোৱা নাই মানে আমি আধা ঘণ্টামান ৱেইট কৰিলো কিন্তু কোনো এজন আহি পোৱা নাই দুজন আহিব বুলি কৈছিল সেই দুজনো আহি পোৱা নাই কি হব তথাপি আমি ফটো মাৰি অলপ সেইফালে যাওঁ আপোনালোকক দেখুৱাই আছো গাইজ আমাৰ লগকেইটা আহি পালাক এইকেইটা চাব পাৰে এইকেইটা ফাৰ্ষ্ট এখন 2 নম্বৰ আৰু এখন আছে স্কুটি পিছফালে এইখন স্কুটি মানে ইহঁতে ৰাস্তা হেৰাই গৈছিল ইহঁতে এতিয়া প্ৰায় 1 ঘণ্টামান মূৰত আহি ইহঁতে আমাৰ এই লোকেশ্যনটো পালে চাব পাৰে কি যে হ'ব ইহঁতৰ পৰা কেনেকুৱা ৰিয়েকশ্যনটো লৈ লওঁ হয় গাইজ আমি ইয়াৰ পৰা ওলালো আৰু বহুত সেই কৰিলো ভাল লাগিল অলপ ফূৰ্তি কৰিলো লগৰ লগত আজিৰ কাৰণে যাওঁ বাই ভিডিঅ'টো ইমানতে অন্ত কৰিল আমি আহিলে প্ৰণীতা ৰেষ্টুৰেণ্ট আহিল আমাৰ গোটেইকেইটা আহিল আমি কিবা এটা ইয়াত খাই ল'ম কি হবা চিকেন কি হবা দীঘল গজা আৰু কি হবা আচ্ছা ৰসমলাই অ'কে গাইজ ইয়াতে কিবা এটা খাই যাওঁ আমি এইটো কি বুলি কয় ক্ৰীম পেষ্ট্ৰি নেকি ক্ৰীম পেষ্ট্ৰি লৈছো আচ্ছা কেনে লাগিল খাই ভাল লাগছে না কেনে লাগছে ওই খাবা নলাম সেইটো খাবা নলে কেনে লাগছে মজা গাই সেইটো খাই ললো আহি পেলাই আমি আৰু চাব লৈছো লগতে যাই থাকো বাই